এইটো হৈছে শক্তিমান কেৰাহী আৰু ইয়াক এনেকৈ মানে জাকিৰ ওপৰত বহাব লাগিব আৰু কোনে কোনে এনেকৈ জুই ধৰি পাইছে বাৰু আৰু শ্বৰ্টকাটত জুই ধৰা সেইটোৱে ফৰ্মুলা নহয় জানো আৰু আপোনালোকক মই আজি কৈছিলোঁৱেই যে গাহৰি মাংস মই যেতিয়া ল'লোঁ বহুত দিন খোৱা নাছিলোঁ আৰু এইখিনি ক'ত খাম আপোনালোকক জনাম আৰু এয়া চাওক হঠাৎ হালপতি সোমালেহি এয়া আজি পৰা ধেমাজিত মাংস চলিছেতো গাহৰি মাংস ফূৰ্তি চলিছে ন সেই হেতাখনে বইল মাংসডোখৰ উঠাই পিনে চাইছে নে তিতি ভালপতি খাব মন আছিলে কিন্তু সিজা নাছিলে ভালকৈ আৰু শ্ৰীমন্তী আৰু তিতি ভালপতি তেওঁলোকে কিবা মিটিং এখনৰ কাৰণে আহিছিলে আৰু দেখিছে আকৌ দেখাইছোঁ আপোনালোকক শক্তিমান কেৰাহী আৰু মাংস বইল হোৱাৰ পাছত মই এনেকৈ বনাইছোঁ বিশেষকৈ আজি মই তালৈ আহিলোঁ মানে আজি আমাৰ ৰূপুলৰ ল'ৰা মানে পাৰ্থ আৰু মাংস বনাওঁতে কোনে কোনে এনেকৈ পেলাব পাৰে বাৰু আৰু পাৰ্থ ভাগৰ আজি বাৰ্থডে আছিলে আৰু সেইকাৰণে মই মাংস 1 কেজি তাৰ নামত মই তালৈ লৈ আনিলোঁ আৰু তাক কৈছোঁ আৰু গিফ্ট চিফ্ট নাই কিনো আৰু গিফ্ট এইটো ডাঙৰ গিফ্ট কাৰণ ইমান দিনে গাহৰি বন্ধ হৈ আছিলে আৰু এইখিনি হৈছে অৰুণাচলৰ খৰিচা ইকো আৰু এই ইকো দি বনাইছোঁ ইয়াত বেছি আইটেম দিয়া নহ'ব আৰু বিলাহী আলু এনেকৈয়ে খাম আৰু দেখিছে কেনেকৈ বনাই আছোঁ এইখিনি নিমখ আৰু মই এইখিনি বনাই আছোঁ আমাৰ ৰূপুলৰ তেওঁৰ দোকানৰ পিছফালে আৰু এই জেগাডোখৰ বৰ ধুনীয়া জেগা ইয়াত মাজে মাজে আমি মেহফিল কৰিয়ে থাকোঁ আৰু কাৰণ জীৱনটোনো কি দুদিনীয়া নহয় জানো সকলোৱে জানে আৰু এয়া এনেকৈ আলু দিওঁতে কোনে পেলাব পাৰে বাৰু সেইটো এটা স্কিল আকৌ পেলাব পোৱাটো আৰু অকণমান পানী দি দিছে আমাৰ ৰূপুল হিৰো দেখিছে পানী ওপৰৰ পৰা পেলাই দিলে বোলে ভাল হয় বোলে সেইকাৰণে সি এনেকৈ পেলাইছে আৰু দেখিছে গাহৰি সিজিলে আৰু মলমলাই আছে আৰু আমি সকলোৱে টেষ্ট টাইপ কৰিব দিছোঁ চাওক টেষ্ট ড্ৰাইভ ঠিকে আছিলে কিন্তু স্পীড দি দিওঁতেহে তালত পৰিলেগৈ আৰু দেখিছে ধনিয়া পাত দি দিয়া হৈছে আৰু বোৱাৰীয়েকক চাইছে পেহীয়ে যে মোৰ সৰু বোৱাৰীজনী লক্ষী নে ডাঙৰজনী লক্ষী নে বেলেগৰ বোৱাৰীবিলাক লক্ষী তাকে চিন্তা কৰি আছে আৰু এয়া দেখিছে অন্ন বাঢ়ি আছে আমি এতিয়া খাম আৰু মানে পাৰ্থৰ বাৰ্থডে পেহীয়ে মানে হামিয়াই আহিছে আৰু আমি পেহীয়ে মই খাম আৰু এয়া দেখিছে পাৰ্থ লৈছে তাৰ বাৰ্থডে ভাতখিনি অন্নখিনি আৰু এয়া গাহৰি ই অকল লাল মাংসই খায় এইটো কি মাংস গাহৰি মাংস ক'ত পালিগেনো এখনচোন নাই বুলি কৈছিলে ধেমাজিত আজিৰ পৰা খুলি দিলে সেইকাৰণে মই খাইছোঁ আৰু মজা বহুত দিনৰ মূৰত খাইছোঁ তামাম বম টেষ্টি খা বহুত ভাল লাগিছে ঘৰত ভাত খাই আছোঁ মাংস খোৱা নাছিলোঁ সেইকাৰণে মাংসই খাইছোঁ আৰু নিয় ভঙা কাচুক কাচুক কৈছে আৰু এয়া এতিয়া আমি সামৰণি মাৰিছোঁ আৰু এয়া গাড়ী এতিয়া শ্ল' মোচনত চলাইছে এতিয়ালৈ আহিছোঁ আৰু ধন্যবাদ